নমস্কাৰ স্বাগতম এয়া হৈছে লাইভ আৱাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰম্ভণিতে ব্ৰেকিং নিউজ আজি আদালতত হাজিৰ কৰোৱা হ'ব মনীষ সিসোদিয়াক দিল্লীৰ সিবিআইৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ'ব সিসোদিয়াক দেওবাৰে সিসোদিয়াক গ্ৰেপ্তাৰ কৰিছিল চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনে দিল্লীৰ সুৰানীতি কেলেংকাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল সিসোদিয়াৰ গ্ৰেপ্তাৰক লৈ আম আদমি পাৰ্টিৰ মাজত ভীষণ ক্ষোভ আৰু অসন্তুষ্টি দেখা গৈছে আজি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আম আদমি পাৰ্টি দলটোৱে দিল্লীৰ আপৰ কাৰ্যালয়ৰ সমীপত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আজি মনীষ সিসোদিয়াৰ স্বাস্থ্য পৰীক্ষাও কৰা হ'ব উল্লেখযোগ্য যে সত্যেন্দ্ৰ জৈনৰ পিছত মনীষ সিসোদিয়া হৈছে কোনো কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা আম আদমি পাৰ্টিৰ অন্যতম শীৰ্ষ নেতা 8 ঘণ্টাৰ জেৰাৰ অন্তত দেওবাৰে সন্ধিয়া সিবিআই গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ উপ মুখ্যমন্ত্ৰীজনক মনীষ সিসোদিয়াক গ্ৰেপ্তাৰৰ পিছতে গৰম হৈছে দিল্লীৰ ৰাজনীতি আপৰ বিৰুদ্ধে খৰব হৈছে বিজেপি নেতৃত্ব সিসোদিয়া ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলি দাবী কৰিছে আপ নেতৃত্বই সুৰানীতিৰ এটা বিশেষ গোচৰত তেওঁক সিবিআইৰ কাৰ্যালয়লৈ তলব কৰা হৈছিল কিন্তু অৱশেষত সিবিআই কাৰ্যালয়ত 8 ঘণ্টা ধৰি জেৰা চলিল কিন্তু মনীষ সিসোদিয়াই সিবিআইৰ তদন্তত সহযোগ নকৰাৰ অভিযোগতে অৱশেষত তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল আৰু গ্ৰেপ্তাৰ কৰাৰ পাছতেই অসন্তুষ্টি আৰু ক্ষোভৰ বহিঃপ্ৰকাশ ঘটালে আম আদমি পাৰ্টিৰ নেতাসকলে আজি অৱশেষত তেওঁক স্বাস্থ্য পৰীক্ষা কৰি আদালতত হাজিৰ কৰোৱা হ'ব ইয়াৰ দৃশ্য দেখুৱাইছোঁ আমি আপোনালোকক যি সময়ত মনীষ সিসোদিয়া সিবিআই কাৰ্যালয়লৈ গৈছিল কালি এখন বাহনৰ সানৰুফ খুলি তেওঁ নিজৰ সমৰ্থকক হাত জোকাৰি সম্ভাষণ জনাই আগবাঢ়ি গৈছিল দুয়োকাষে তেওঁৰ সমৰ্থকসকলক দেখা গ'ল তেওঁলোকৰ হাতত প্লেকাৰ্ড দেখা গ'ল আৰু তেওঁলোকে স্লোগান দিয়া দেখা গৈছিল কালি তেওঁলোকে উত্তাল স্লোগান দিছিল কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আৰু অৱশেষত যেহেতু মনীষ সিসোদিয়াক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ পাছত আজি পুনৰবাৰ প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল পৰিৱেশ সৃষ্টি কৰিবলৈ সাজু হৈছে আপৰ কৰ্মী সমৰ্থকসকল আপৰ কাৰ্যালয়ৰ চৌপাশে কটকটীয়া নিৰাপত্তা বেষ্টনী সমগ্ৰ দিল্লীতে এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সিবিআইৰ কাৰ্যালয়ৰ সন্মুখতো কালি প্ৰতিবাদ সাব্যস্ত কৰিছিল আপৰ নেতা কৰ্মীসকলে সেয়েহে তাতো ব্যাপক নিৰাপত্তা বেষ্টনী কালি গঢ়ি তোলা দেখিবলৈ পোৱা গৈছিল এপিনে গ্ৰেপ্তাৰ পিছতে মনীষ সিসোদিয়াক নিৰ্দোষী বুলি দাবী কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সিসোদিয়াৰ গ্ৰেপ্তাৰৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ থকা বুলি টুইট কৰিছে মুখ্যমন্ত্ৰী কেজৰিৱালে মনীষ সিসোদিয়াক গ্ৰেপ্তাৰ কৰাক লৈ জনতা ক্ষুব্ধ হোৱা বুলিও মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে অৰবিন্দ কেজৰিৱালৰ টুইট কালি গ্ৰেপ্তাৰ কৰাৰ পাছতেই লগে লগে এই টুইটটো দিছিল অৰবিন্দ কেজৰিৱালে তেওঁ টুইটাৰৰ হেণ্ডেলত টুইটটো দি উল্লেখ কৰিছিল যে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা তেওঁৰ সতীৰ্থ মনীষ সিসোদিয়াৰ গ্ৰেপ্তাৰৰ আঁৰত এক ভয়ংকৰ ষড়যন্ত্ৰ জড়িত থকা বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে আৰু এতিয়া মনীষ সিসোদিয়াক গ্ৰেপ্তাৰ কৰাক লৈ জনতা ক্ষুব্ধ হোৱা বুলিও তেওঁ কেজৰিৱালে মত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়াবোৰ আছে আমি শুনাব বিচাৰিছোঁ मोदी जी आपने अच्छा नहीं किया मैं फिर से कह रहा हूं आपने गुनाह किया है पाप किया है दिल्ली के लाखों बच्चों के साथ पाप किया है आपने ईश्वर भी आपको माफ नहीं करेगा आपने तानाशाही की इंतहा कर दी एक बेबुनियाद झूठे फर्जी मामले में आप मनीष सिसोदिया को गिरफ्तार कर रहे हैं आपकी हिम्मत है जिस अडानी ने लाखों करोड़ का घोटाला किया आपका मित्र आपका दोस्त उसके खिलाफ कार्रवाई करने की हिम्मत है उसका नाम लेने की हिम्मत है आप में आपसे जुड़े हुए जितने भी नेता हैं व्यापम का घोटाला हो येदियुरप्पा का हो हेमंत बिस्व शर्मा का वाटर घोटाला हो हजारों लाखों करोड़ का घोटाला करने वाले पूंजीपति दोस्त आपके उन पे आप कार्रवाई नहीं करते आज भारतीय जनता पार्टी को आम आदमी पार्टी से अरविंद केजरीवाल से मनीष सिसोदिया से डर लगता है और यही कारण है कि भारतीय जनता पार्टी अपनी एजेंसीज को सीबीआई को ईडी को इस्तेमाल कर रही है कोशिश करने के लिए भी कि किसी तरह से आम आदमी पार्टी को खत्म कर दिया जाए Well, it's very obvious that Monish Sisodia was to be arrested because if man is not giving the answers or not giving the proper answer to the CBI, so they have to confront him with the witness and also with Dinesh Arora who has now told a lot of things about how money was transacted.
So let's see how does it go further. But let the truth come out, how money from the southern liquor barons came here and how the money was transacted for electoral objectives in Goa and other states. मनीष सिसोदिया जी इतना हाई प्रोफाइल ड्रामा कर रहे हैं, आप किसी राष्ट्रीय सत्याग्रह के लिए आपको सीबीआई ने नहीं बुलाया है, किसी आंदोलन के लिए नहीं आप जा रहे हैं, करप्शन चार्जेस का जवाब देने के लिए जा रहे हैं। और जिस तरह आप ड्रामा कर रहे हैं और अपने आप को सो कॉल्ड फ्रीडम फाइटर बनाने की बात कर रहे हैं, ये जो सतिंदर जैन, मनीष सिसोदिया जैसे नेता, करप्ट लोग, अगर आपने कुछ नहीं किया तो आप डर क्यों रहे हैं? इतना हो हल्ला क्यों किया जा रहा? ये हाई प्रोफाइल ड्रामेबाजी, जनता आपका चेहरा जानती है, इससे आपका अक्स और आप মনীষ সিসোদিয়াৰ গ্ৰেপ্তাৰক আমি ৰাইজৰ দলে তীব্ৰ গৰিহণা দিছোঁ আৰু এই গ্ৰেপ্তাৰক এক প্ৰতিশোধপৰায়ণ গ্ৰেপ্তাৰ বুলি আমি ব্যক্ত কৰিব খুজিছোঁ। বিজেপিৰ নিচিনা এটা অত্যন্ত দুৰ্নীতিগ্ৰস্ত দল, যি গোটেই দেশৰ সম্পদ, গোটেই দেশৰ বজাৰ কিছুমান পুঁজিপতি আৰু কৰ্পৰেটৰ হাতত দি দিছে আৰু তাৰ কাৰণে দেশৰ আইন কানুন সম্পূৰ্ণৰূপে সলাই পেলাইছে, তেনেকুৱা এটা দলে নিশ্চিতভাৱে চালনীয়ে বেজিৰ ফুটাক সহাৰ নিচিনা এটা ঘটনা। এই গ্ৰেপ্তাৰক গৰিহণা দিছোঁ আৰু অনতি বিলম্বে মনীষ সিসোদিয়া ডাঙৰীয়াক মুকলি কৰি দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। লগতে দেশৰ এই জটিল পৰিস্থিতিত আমি দেশৰ সকলো বিৰোধী ৰাজনৈতিক দলক আহ্বান জনাইছোঁ যাতে সকলোৱে মিলি ঐক্যবদ্ধভাৱে আমি বিজেপিৰ এনেকুৱা ফেচিষ্ট নীতিৰ বিৰোধিতা কৰোঁ। শিলখাকত উচ্ছেদ অভিযানৰ শেহতীয়া আপডেট আপোনালোকৰ বাবে লৈ আহিছোঁ। মহানগৰীৰ বৰবাৰীৰ শিলখাকো বিলত এই উচ্ছেদ অভিযান, শিলখাকো বিলৰ বৃহত্তৰ অঞ্চলত উচ্ছেদ অভিযান চলিছে। বিলত নিৰ্মাণ হোৱা অবৈধ ঘৰ উচ্ছেদ কৰিছে প্ৰশাসনে। প্ৰায় 350 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। শিলখাকো বিলৰ স্থানত আৰম্ভ হ'ব GMDAৰ প্ৰকল্প। 3 দিন ধৰি চলিব এই উচ্ছেদ অভিযান। উচ্ছেদস্থলীত প্ৰায় 3000 আৰক্ষী জোৱান মোতায়েন কৰা হৈছে। 453টা পৰিয়ালৰ ঘৰ তাত উচ্ছেদ কৰা হ'ব। RCC আৰু অসম আৰ্হিৰ ঘৰ 203টা উচ্ছেদ কৰিব। 121টা কেঁচা ঘৰ উচ্ছেদ কৰা হ'ব। লগতে এটা শিৱ মন্দিৰ আৰু এটা দুৰ্গা মন্দিৰো উচ্ছেদ হ'ব। পকীবেৰ দিয়া 38 টুকুৰা মাটি বেদখলমুক্ত কৰা হ'ব। উচ্ছেদৰ বাবদ প্ৰতিটো পৰিয়ালক চৰকাৰে দিব 1.5 পৰা 2 লাখ টকা। টকাও দিয়া হ'ব যিসকলক উচ্ছেদ কৰা হ'ব, কিন্তু তাত থকা লোকসকল এতিয়া আৰ্তনাদ কৰিবলৈ বাধ্য হৈছে। তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে যে দীৰ্ঘদিন ধৰি তেওঁলোকে তাত বাস কৰি আছে, এতিয়া তেওঁলোকৰ ভৱিষ্যত কি হ'ব। গুৱাহাটীৰ কোনো স্থানত তেওঁলোকৰ নিগাজিকৈ মাটি নাই। এতিয়া ভাড়া ঘৰ ল'বলৈ তেওঁলোকৰ বহু অসুবিধা হ'ব। বহু টকা ইতিমধ্যে তেওঁলোকে বিনিয়োগ কৰি দিছে ঘৰ বনোৱাৰ নামত। পকী দেৱাল দিয়া হৈছিল, পকী ঘৰ নিৰ্মাণ কৰা হৈছিল, RCC ঘৰ নিৰ্মাণ কৰা হৈছিল, পানীৰ বৰিং কৰি লৈছিল একাংশই, আনকি চৰকাৰৰ পৰা বিদ্যুৎ সংযোগো কৰি লৈছিল, আনকি হোল্ডিং নম্বৰো তেওঁলোকে পাইছিল। এতিয়া কি হ'ব এইসকল লোকৰ, সেই প্ৰশ্ন তেওঁলোকে উত্থাপন কৰিছে আমাৰ সাংবাদিকৰ সন্মুখত। কিন্তু প্ৰশাসন বা চৰকাৰে নিজৰ স্থিতিত অটল হৈ আছে। তেওঁলোকে পোনপটীয়াকৈ এটাই কথা কৈছে যে নটিচ দিয়া হৈছে এওঁলোকক আৰু জাননী দিয়া অনুসৰি এওঁলোকে খালী কৰিব লাগিব সেইসমূহ স্থান। ইতিমধ্যে বহুলোকে খালী কৰি তাৰ পৰা আঁতৰিও গৈছে, কিন্তু একাংশ লোক এতিয়াও তাতেই আছে। উচ্ছেদ অভিযানৰ বাবে সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু লাহে লাহে আনুষ্ঠানিক ৰূপত এই উচ্ছেদ প্ৰক্ৰিয়া চলি যাব। 3 দিন ধৰি চলিব এই উচ্ছেদ কাৰ্য। আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন বৰ্তমান তাত আছে। কিছু সময়ৰ পাছতে আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম। এয়া শিলখাকো বিলৰ উচ্ছেদ অভিযানৰ খবৰ। শিলখাকো বিলৰ বৃহত্তৰ এটা অঞ্চলত উচ্ছেদ চলিব। বিপুল বৰ্মনৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ। জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনে অধিক জনাব। বিপুল বৰ্মন। হয় প্ৰাঞ্জল, যোৱাকালিও আমি কৈছিলোঁ যে আজি পুৱাৰে পৰা এই অভিযান চলিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ তেওঁলোকে নাচুৰ বান্ধা হৈ আছে যে তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত লৈছিলে যে শিলখাকো বিলৰ যি 2000 বিঘা ভূমি আছে সেই ভূমি তেওঁলোকে বেদখলমুক্ত কৰিব। আৰু ইয়াৰ আগতে বেদখলমুক্ত কৰাৰ আগতে প্ৰায় 350 বিঘা যি ভূমি, সেই ভূমি আচলতে বেদখলমুক্ত হৈ আছিলে, কিন্তু বাকী চোৱা ভূমিও এতিয়া বেদখলমুক্ত কৰাৰ যি অভিযান, এই অভিযান আৰম্ভ কৰিছে। ইয়াত GMDAৰ এটা নতুন প্ৰজেক্ট হ'ব আৰু GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকা তেখেতে যোৱাকালি আমাক জনাইছিলে আজিও ইতিমধ্যে GMDA কৰ্তৃপক্ষ আহি ইয়াত উপস্থিত হৈছে, প্ৰশাসনৰ লোক আহিছে। ইয়াত প্ৰায় 20খনকৈ যি
ইয়াত JCB বা ফকলেণ্ড ইতিমধ্যে আহি এই উচ্ছেদ অভিযান চলি আছে। আমাৰ কেমেৰা পাৰ্চন ঋতুই বৰ্তমান সময়ত দেখুৱাই আছে। ইয়াৰ আগতো আমি যিসকল উচ্ছেদিত লোক তেওঁলোকে কিছু সময় বিচাৰি যিধৰণে আবেদন কৰিছিলে, আমাৰ কেমেৰাৰ সন্মুখত কান্দি উঠিছিলে যে 3 তাৰিখৰ পৰা পৰীক্ষা আছিলে, আমাক পৰীক্ষাৰ কাৰণে অকণমান সময় ৰেহাই দিয়ক, আমি নিজে নিজে গুচি যাম, তেনেধৰণে কাটৰ তেওঁলোকে অনুৰোধ জনাইছিলে। কিন্তু নহয়, ইতিমধ্যে আমি দেখিছোঁ যে দক্ষিণ প্ৰান্তৰ পৰা বা আপোনাৰ পশ্চিম প্ৰান্তে চাৰিওফালে এই ধৰণে যি JCB বা ফকলেণ্ড তেওঁলোকে লগাই ইতিমধ্যে যি ঘৰ বাৰী ভাঙি দিছে, এফালৰ পৰা কি খেতি কৰিছিলে সেইবোৰ এফালৰ পৰা মহতিয়াই লৈ গৈছে আৰু এই ধৰণে ভাঙি দিয়া আমি দেখা পাইছোঁ। বৰ্তমান সময়ত আমাৰ পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই আছোঁ। আৰু ইয়াত এটা যুদ্ধকালীন এটা পৰিৱেশ এটা সৃষ্টি হৈছে যে আচলতে অসম আৰক্ষীৰ ফালৰ পৰা মহিলা আৰক্ষী হওক বা পুৰুষ আৰক্ষী হওক প্ৰায় 4000তকৈ অধিক জোৱান তেওঁলোকে নিয়োজিত কৰিছে। যোৱাকালিও তেওঁলোকে আহিছিলে, ইয়াত মক ড্ৰিল কৰিছিলে যে যদি কোনোবাই বাধা দিয়ে তেনেহ'লে কেনেধৰণে সেই বাধা প্ৰতিহত কৰিব। আমি এই মুহূৰ্তত আৰক্ষী জোৱানসকলৰ এটা ফুটেজ আমি দেখুৱাব বিচাৰিছোঁ যে তেওঁলোকে এনেধৰণে ইয়াত কৰ্তব্য বৰ্তমান সময়ত পালন কৰিছে। আৰু ইয়াত গোটেই শিলহাকু বিলখন, এই বিলখনৰ আচলতে তেওঁলোকে ক'ব বিচাৰিছে চৰকাৰৰ ফালৰ পৰা যে গুৱাহাটী মহানগৰীত যি কৃত্ৰিম বানপানী হয়, তেনে ক্ষেত্ৰত এই শিলহাকু বিলৰ পানী ব্ৰহ্মপুত্ৰ নদীৰে উলিয়াই দিব বন্দা হৈ। গতিকে সেইকাৰণে এই বিলখন খান্দিছে আৰু এই বিলখন এটা পৰ্যটনৰ কাৰণে এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু, এটা সুন্দৰ আটক ধুনীয়া এটা পৰিৱেশ সৃষ্টি কৰিব বুলি জনাইছে। আৰু সেই হিচাপে তেওঁলোকে এই ধৰণে এতিয়া উচ্ছেদ কাৰ্য চলাই আছে। আমি যিমান সম্ভৱ আমি চাৰিওফালৰ পৰিৱেশ বৰ্তমান সময়ত আমাৰ কেমেৰা পাৰ্চন ঋতুৱে দেখুৱাবলৈ চেষ্টা কৰিছে আৰু দেখুৱাই আছোঁ। ইয়াৰ আগতে এই অঞ্চলৰ এই স্থানতে কিছু লোকে আচলতে মহিলা আচলতে তেওঁলোকে ইয়াতে আমাৰ অসমৰ বিভিন্ন জনগোষ্ঠীয় লোকসকলে ইয়াত বাস কৰিছিলে, কিছু সংখ্যালঘু লোকো আছিলে, সকলোৱে মিলি ইয়াত আছিলে। গতিকে তেওঁলোকে যি জনজাতীয় মহিলাসকলে ইয়াতে কৈছিলে যে আমাৰ ল'ৰাৰ পৰীক্ষা আছে 3 তাৰিখে, অকণমান আমাক মুখ্যমন্ত্ৰী অলপ সময় দিব লাগে। কিন্তু আচলতে তেনেধৰণৰ অনুৰোধ ৰক্ষা নকৰে। ইতিমধ্যে নটিচ মাৰিছিলে, জুখিছিলে যে ইয়াতে আৰু আপোনাৰ যদি VIP ৰাস্তাৰ ফালে আকৌ 100 মিটাৰ দূৰ আগবাঢ়ি গৈছে, সেইখিনিলৈকে এতিয়া ভাঙিব। এয়া দেখিছে যে JCB কি ধৰণে ফকলেট লগাই বা JCB লগাই কি ধৰণে ভাঙি দিয়া হৈছে ঘৰসমূহ। আৰু ইয়াত ঘৰসমূহ আচলতে যে ইয়াত তৰ্জাৰ বেৰাৰ ঘৰ আছে তেনেকুৱা নহয়, ইয়াত ডাঙৰ ডাঙৰ পাথৰৰ যি দেৱাল আছে সেই দেৱাল দেখুৱাই আছে যে সেই দেৱাল এফালৰ পৰা মহতিয়া ভাঙি লৈ গৈছে। আৰু ডাঙৰ ডাঙৰ ইয়াতে আপোনাৰ যি ছাদ ঢালাই কৰা আপোনাৰ বিল্ডিঙো আমি দেখিছিলোঁ, সেই বিল্ডিংবিলাক সুন্দৰকৈ বনাইছিলে, সেই বিল্ডিংবিলাকো ভঙা যাব অকণমান সময় পিছত। প্ৰতি মুহূৰ্তৰ খবৰ আমি দেখুৱাই থাকিম। এই মুহূৰ্ততো আমি শিলহাকু বিলত থাকিয়েই বিলৰ পাৰৰ আমি এই পৰিৱেশ আমি দেখুৱাই আছোঁ যে কেনেধৰণে ইয়াত উচ্ছেদ অভিযান চলিছে। গোটেই চৌপাশে একেলগে সমান্তৰালভাৱে এই উচ্ছেদৰ অভিযান বৰ্তমান সময়ত ৰাজ্য চৰকাৰে চলাই আছে। আৰু এই গোটেই কামবোৰ আচলতে চেয়াৰমেন হিচাপে GMDAৰ চেয়াৰমেন হিচাপে বৰক্ষেত্ৰী সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক তথা চেয়াৰমেন নাৰায়ণ ডেকা তেখেতে চোৱা চিতা কৰি আছে। আৰু ইয়াতে ভাইচ চেয়াৰমেন আছে মুকুতা ডেকা বা যি GMDAৰ CEO আছে, সকলোৱে উপস্থিতিত এই ধৰণে ইয়াতে বৰ্তমান সময়ত প্ৰাঞ্জল উচ্ছেদ অভিযান চলিছে। আমি এই পৰিৱেশ দেখুৱাই আছোঁ যিহেতু ইয়াত উচ্ছেদিত লোকসকলৰ প্ৰতিক্ৰিয়া আমি এই মুহূৰ্তত পাব নোৱাৰোঁ, কাৰণ তেওঁলোকে অকণমান আঁতৰত আছে। যোনে যেনেকৈ পাৰে নিজৰ তৰ্জা বেৰাখন বা টিংপাতখন বচাবলৈ আপ্ৰাণ চেষ্টা চলাই আছে। তেওঁলোকে সামগ্ৰীসমূহ তেওঁলোকে অন্য ঠাইলৈ লৈ গৈ আছে আৰু হয়তো তেওঁলোকে ভাড়াঘৰ বিচাৰিম বুলি কৈছে। কিন্তু এই মুহূৰ্তত শিলহাকু বিলৰ পাৰৰ পৰা এনেধৰণে আমি গোটেই পৰিৱেশবিলাক দেখুৱাই আছোঁ। প্ৰাঞ্জল, বিপুল, আমি দৃশ্য দেখিছোঁ উচ্ছেদ ইতিমধ্যে আনুষ্ঠানিক ৰূপত আগবাঢ়িছে আৰু তৰ্জা বেৰা ঘৰ কিছুমান আছে তাত। আৰু লগতে আপুনি কৈছে যে যিবোৰ আমি সাধাৰণতে কওঁ বল্ডাৰ দি গাঁথনি নিৰ্মাণ কৰা নিজৰ বাউণ্ডেৰীৰ, সেই সমূহো ভাঙিবলৈ বৰ্তমান চেষ্টা চলাই আছে। কিন্তু বহু RCC বিল্ডিঙো আছে, আপুনি ইতিমধ্যে কৈছে বাৰু বিতংভাৱে। কিন্তু আকৌ এবাৰ জানিব বিচাৰিছোঁ, বহু লোকৰ 2মহলীয়া 3মহলীয়া পৰ্যন্ত ঘৰ আছে যিবোৰ আচলতে অবৈধৰূপে তাত নিৰ্মাণ কৰা হৈছিল। সেইসকল লোকৰ ঘৰো ভঙা হ'ব আজিয়েই। হয় প্ৰাঞ্জল, আমি আগবাঢ়ি যাম আৰু তেনেকুৱা সুন্দৰ বিল্ডিং আমি দেখুৱাম। অকণমান আঁতৰত যাব লাগিব, কিন্তু আমি যাম। আৰু লগতে সমান্তৰালকৈ এই যাই থকা বাটতে আমি এই গোটেই পৰিৱেশটো আকৌ এবাৰ যিখিনি ঘটনা, সেই ঘটনাখিনি আমি এবাৰ জনাওঁ যে আগতে ইয়াতে এনেধৰণে উচ্ছেদ অভিযান চলিছিলে। সেই সময়ত বিভিন্ন ধৰণৰ সংগঠন, বিশেষকৈ আপচুকে আৰম্ভ কৰি দীপেন বড়ো এই স্থানলৈ আহিছিলে আৰু তেওঁলোকে লোকসকলক বুজাইছিলে, চৰকাৰৰ লগত এটা দ্বিপাক্ষিক আলোচনা কৰিছিলে। কিন্তু সেই আলোচনা কোনো ফলপ্ৰসূ ফল নধৰিলে। আৰু তাৰপিছত আজি এনেধৰণে পুনৰ যি উচ্ছেদ অভিযান চলিছে। যোৱাকালি GMDAৰ অধ্যক্ষগৰাকীয়ে আমাক জনাইছিলে যে 350 বিঘা ভূমি ইতিমধ্যে বেদখলমুক্ত হৈছে, কিন্তু বাকী যি আৰু 1650 বিঘা মাটি বেদখলমুক্ত কৰিবলগীয়া আছে। গতিকে সেইখিনিৰ বাবে এই ধৰণৰ চৰকাৰৰ প্ৰচেষ্টা চলিছে। আমি অকণমান আঁতৰলৈ গৈ আছোঁ। তাত যিখিনি ঠাইত এটা সুন্দৰ বিল্ডিং আজি প্ৰায় 10 দিন আগতে তেওঁলোকে ঘৰটো লৈছিলে, সেই ঘৰো যিটো বিল্ডিং ঘৰ সেই ঘৰটো ভঙা যাব। গতিকে আমি এই গোটেই পৰিৱেশবোৰ আমি দেখুৱাই আছোঁ। আৰু সমান্তৰালকৈ ইয়াৰ যিখিনি আনুষংগিক কথা বতৰা, সেই কথা বতৰাবিলাকো আমাৰ দৰ্শক আমি জনাইছোঁ যে ইয়াত শিলহাকু বিল, মই ইয়াৰ আগৰ বাতৰিটো কৈছিলোঁ যে 1999 চনত
তেতিয়া অসম গণ পৰিষদ দলৰ চৰকাৰ আছিলে তেতিয়া সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এই বৃহত্তৰ অঞ্চলৰ 98 বিঘা মাটি অসম ক্ৰিকেট সন্থাক এখন আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ বাবে আমন্ত্ৰণ দিছিলে কিন্তু চৰকাৰখন যিহেতু 2001ত পতন হ'ল তাৰপিছত কংগ্ৰেছ চৰকাৰ অহাৰ পিছত এই ভূমি তেওঁলোকে নললে তেওঁলোকে বৰ্ষাপাৰলৈ গুচি গ'ল আৰু যাৰ বাবে এই ষ্টেডিয়ামখন ইয়াত নহ'ল আৰু সেই সময়তে বহু লোকে ইয়াতে ভূমিখিনিত ঘৰ বনাইছিলে কিন্তু সেইখিনি এতিয়া পলমকৈ হ'লেও ৰাজ্য চৰকাৰে এটা কঠোৰ সিদ্ধান্ত লৈছে যে সেইখিনি বেদখল মুক্ত কৰিব আৰু তাৰ প্ৰচেষ্টা চলিছে এতিয়া ইয়াত 2000 বিঘা মাটি তেওঁলোকে এই বেদখল মুক্ত কৰি ইয়াত এখন সুন্দৰ এখন বিল এটা লেক বনাব আৰু পানী ইয়াৰ পৰা ওলাই যাব ব্ৰহ্মপুত্ৰ নদীলৈ তেনেধৰণে এটা পৰিকল্পনা কৰিছে কিন্তু প্ৰাঞ্জল এই যে ঘৰবোৰ দেখিছে আচলতে এনেধৰণে ঘৰবোৰ কিছু সময় পিছতে আৰু 10-15 মিনিট পিছত ভঙা যাব গতিকে যোনে যেনেকৈ পাৰে টিংপাতবোৰ খুলি লৈ যাবলৈ তেওঁলোকে চেষ্টা চলাই আছে তৰ্জাৰ বেৰাবোৰ খুলি লৈ গৈছে কিন্তু এটা নিৰ্দিষ্ট ঘৰ মই আপোনালোকক দেখুৱাম এটা বিল্ডিং আজিৰ পৰা 10 দিন আগতে সেই ঘৰটো লৈছিলে সেই ঘৰটো অনুমানিক প্ৰায় 30-40 লাখ টকা বেছিহে ব্যয় হ'ব মই এটা অনুমান কৰিছোঁ সেই ঘৰটো আমি এই পোনপটীয়া সম্প্ৰচাৰ ঋতু আৰু মই সেই ঘৰটোৰ ওচৰলৈ গৈ আছোঁ আৰু 10-15 মিনিট পিছত সেই ঘৰটো ভঙা যাব আমি সেই নিৰ্দিষ্ট ফ্লেটটো আমি দেখুৱাম আমি অকণমান সময় আগতে আহি চাই গৈছিলোঁ আৰু ইমান সুন্দৰকৈ নিৰ্মাণ কৰিছিলে তেওঁলোকে এইকাৰণে নিৰ্মাণ কৰিছিলে যে ইয়াৰ আগতে হেনো সেই ঘৰটো ভঙা নাযায় আৰু এটা ডিমাৰ্কেশ্যন কৰিছিল বুলি জনাইছে যে ইয়াৰ আগত 70 মিটাৰলৈকে কিন্তু এতিয়া আকৌ 30 মিটাৰ বঢ়াই দি 100 কৰি দিয়াৰ লগে লগে এতিয়া সেই ঘৰটো ভঙা যাব সেই গতিকে সেই ঘৰটো লৈছিলে 10 দিন আগত এইটো চাওক আমাৰ ঋতু আৰু মই আহিছোঁ ঘৰটোৰ ওচৰলৈকে এই ঘৰটো ছাদখন ঢালাই কৰিছে বাহিৰৰ পৰা বগা ৰং দিছে আৰু ভিতৰটো সুন্দৰকৈ ৱাইফাই লগাই সুন্দৰকৈ সজাইছিলে ইয়াত তেওঁলোকে বাউণ্ডাৰী ৱাল দিছিলে এই গোটেইখিনি ভঙা যাব আমি প্ৰথমতে কোনখিনিলৈকে ভঙা যাব সেইখিনি এবাৰ দেখুৱাই লৈছোঁ আমাৰ দৰ্শকক তাৰপিছত বিল্ডিংটো আমি এবাৰ ভিতৰলৈকে গৈও দেখুৱাম ঋতু এবাৰ সেই বস্তু দেখুৱাবলৈ চেষ্টা কৰকচোন সেই যে ৰঙা বস্তু আছে সেই বস্তুলৈকে সকলোখিনি ভঙা যাব তাৰ সেইফালৰখিনি এতিয়া বাচিব হয়তো পিছত আকৌ আগবাঢ়ি যাব পাৰে সেইখিনি চৰকাৰে জানে কিন্তু এইখিনিলৈকে এতিয়া এইখিনিলৈকে ৰঙা দাগ যে দিছে প্ৰাঞ্জল এই ৰঙা দাগলৈকে এইখিনিলৈকে আপুনি এনেকৈ ধৰিলে সেইখিনি সকলোখিনি ভঙা যাব গতিকে সেই হিচাপত যদি এফালে ভঙা যায় এই বিল্ডিংটো আমি দেখুৱাম কেইদিনমান আগত এই বিল্ডিংটো লৈছিলে চাওক একদম নতুন বিল্ডিং ইয়াত মানুহ সোমাইছিলেহে মাত্ৰ ৱাইফাই পৰ্যন্ত লগোৱা আছিলে ঋতু মই অকণমান আগতে সেই ৱাইফাইটো জিঅ' ৱাইফাইটো চাইছিলোঁ গতিকে এনেধৰণে এই গ্ৰেনাইট লগাইছিলে গ্ৰেনাইট লগাই এই ঘৰটো সাজিছিলে টাইলছ লগাইছিলে কিমান সুন্দৰকৈ মানুহ মাত্ৰ প্ৰৱেশ কৰিছিলে পূজা পাতল কৰি কিন্তু তাৰপিছতে এতিয়া অলপ পিছত ভঙা যাব গতিকে ইয়াৰ চিলিং ফেনবোৰ খুলি আছে ঘৰৰ গৰাকী যদি কোনোবা আছে তেওঁলোকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম মই ভিতৰলৈ সোমাইছোঁ দাদা অকণমান আহকচোন আপোনাৰ ঘৰ নেকি এইটো কাৰ ঘৰ তেওঁলোকে ইয়াতে শ্ৰমিক হিচাপে কাম কৰিছে এই বস্তুবোৰ খুলি নিবৰ বাবে এয়া বাইদেউহঁতে ইয়াতে আছে হয় হয় নাই এই ঘৰটো সুন্দৰকৈ সজাইছিলে কিন্তু কিছু সময় পিছত ভঙা যাব ইয়াৰে আচলতে যিখিনি ইয়াতে কাম কৰি আছে তেওঁলোকে ফেন বা এই ধৰণৰ বস্তু খুলি আছে গতিকে এই বিল্ডিংটো আৰু 10-15 মিনিটৰ পিছত ইয়াত জেচিবি বুলডেজাৰ লগাই ইয়াত ভাঙি দিব গতিকে এই পৰিৱেশটো আমি দেখুৱালোঁ আৰু ইয়াৰ সন্মুখৰ এই বিল্ডিংটো দুখনকৈ ছাদ ঢালাই কৰিছিলে প্ৰাঞ্জল সেইখিনিও ভাঙা যাব গতিকে যিখিনি অঞ্চল ভাঙা যাব সেইখিনি অঞ্চল আমি এতিয়া বৰ্তমান দেখুৱালোঁ এতিয়ালৈকে যে প্ৰশাসনৰ ফালৰ পৰা ইয়াত ডিমাৰ্কেশ্যন কৰি দিয়া হৈছে যে এইখিনি অঞ্চল ভঙা যাব গতিকে এইকেইটা বিল্ডিঙে আমি চকুত পৰিছে আৰু যদি সেইফালে য'ত ধৰ্ণা দিয়ে চচলৰ ফালে মাত্ৰ জিঞ্জাৰ হোটেলখন বাচি গৈছে বাকী সকলোখিনি ভাঙি যাব কিন্তু ৰহস্যজনকভাৱে জিঞ্জাৰ হোটেলখন সদায় কিয় বাচি যায় সেইটোহে ৰাইজে বুজি পোৱা নাই ইয়াত থকা লোকসকলে কৈছে যে জিঞ্জাৰ হোটেলখন কোনোবা ডাঙৰ মানুহৰ নেকি সেইকাৰণে জিঞ্জাৰ হোটেলখন ভাঙা নাযায় বাকী সকলোখিনি ভাঙা যায় জিঞ্জাৰ হোটেলৰ ক্ষেত্ৰত মই যোৱাকালি সুধিছিলোঁ নাৰায়ণ ডেকাক তেখেতে কৈছিলে যে তেওঁলোকৰ যে এলটমেণ্ট আছে মই বুজি নাপালোঁ কি এলটমেণ্ট আছে কিন্তু যিয়ে নহওক জিঞ্জাৰ হোটেলখন থাকি যাব বাকী চব ভাঙি যাব গতিকে এয়াই হ'ল শিলহাকু বিলৰ বৰ্তমান সময়ৰ পৰিৱেশ নতুনকৈ গাঁঠি আছিলে প্লাষ্টাৰ কৰাই নাই এই ঘৰো ভাঙি যাব কিছু সময় পিছত ইতিমধ্যে ফকলেণ্ড বুলডেজাৰ ইয়াত জেচিবি সকলোখিনি আহি আছে ঋতুৱে সুন্দৰকৈ দেখুৱাই আছে আমি প্ৰায় 1 কিলোমিটাৰ দূৰ খোজকাঢ়ি আহি এই পৰিৱেশ দেখুৱালোঁ আমি অকণমান আগত দেখুৱাইছিলোঁ যে য'তখিনি উচ্ছেদ চলি আছে সেই স্থান আৰু য'ত উচ্ছেদ হ'ব লগা স্থান সেইখিনিও দেখুৱাইছোঁ বৰ্তমান সময়ত গুৱাহাটী মহানগৰীত আজি দুখন ৰাজ্যত বৰ্তমান সময়ত যি এতিয়া ভোটদান চলি আছে সেই সময়তে সমান্তৰালকৈ গুৱাহাটী মহানগৰীত এই ধৰণে উচ্ছেদ অভিযান চলি আছে আৰু আমি প্ৰতি মুহূৰ্ত খবৰ প্ৰাঞ্জল আপোনাৰ যোগেৰে আমাৰ দৰ্শক আমি দেখুৱাই আছোঁ প্ৰাঞ্জল ধন্যবাদ বিপুল বৰ্মন মুঠতে এক্সক্লুচিভ এইসমূহ দৃশ্য আপোনালোকে দেখিবলৈ পালে কেনেকুৱা ধৰণৰ ঘৰ উচ্ছেদ হ'ব আপোনালোকে গম পালে বিনিয়োগ কৰিছিল 30-40 লাখ টকা কিন্তু সেই বিনিয়োগ এতিয়া অথলে গ'ল
তেওঁলোকে এই চৰকাৰী ভূমিত দখল কৰি যে বা বিলৰ ভূমিত দখল কৰি যি ঘৰ নিৰ্মাণ কৰিছিল তাৰ ফল এতিয়া ভোগ কৰিবলৈ গৈ আছে বৰ গুৰুত্বপূৰ্ণ কথা কিন্তু দুৰ্ভগীয়া লোকসকলৰ ভাষ্য আমি শুনিবলৈ পাইছোঁ হুকহুকাই কান্দি উঠিছে তেওঁলোকে এই কথাবোৰ গম পোৱা নাছিল একাংশ দালালৰ জৰিয়তে তেওঁলোকে মাটি ক্ৰয় কৰিছিল ইয়াত একাংশ মধ্যভোগীয়ে টকাও খাইছিল কিন্তু অথলৈ গ'ল তেওঁলোকৰ সকলো সপোন তেওঁলোকে যি ভৱিষ্যতৰ সপোন দেখিছিল সেই ভৱিষ্যতৰ সপোনত এতিয়া চেঁচা পানী পৰিছে আৰু ই এক দুৰ্ভাগ্যজনক হিচাপে পৰিগণিত হৈছে এতিয়া তেওঁলোকৰ কণ কণ ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ তেওঁলোক সন্দিহান হৈ পৰিছে গুৱাহাটীৰ আৰু কোন জেগাত তেওঁলোকে মাটি ল'ব পাৰিব তাক লৈও তেওঁলোক সন্দিহান হৈ পৰিছে এতিয়া নতুনকৈ ভাড়া ঘৰ বিচাৰি বহুলোকে নিজৰ লাম লাকটো লৈ ঘৰৰ পৰা ওলাই আহিছে সামগ্ৰীসমূহ লৈ ওলাই আহিছে কিন্তু ৱাদি নোপোৱা অৱস্থা এতিয়া সেই দুৰ্ভগীয়া লোকসকলৰ কিন্তু প্ৰশাসন চৰকাৰ এবাৰ বদ্ধপৰিকৰ উচ্ছেদ চলিব মানে চলিবই ইতিমধ্যে উচ্ছেদ আনুষ্ঠানিক ৰূপত আৰম্ভ হৈছে আৰু আগন্তুক দিনত সেই স্থানত যাতে আকৌ পুনৰ লোকে বসতি স্থাপন কৰিব নোৱাৰে তাৰ বাবেও সদা সতৰ্ক আৰু চোকা দৃষ্টি ৰাখিম বুলি চৰকাৰে উল্লেখ কৰিছে আৰু বাতৰিখিনিৰ সময় হ'ল চমু বাণিজ্যিক আৰু এই মুহূৰ্তত আহিছে নাগালেণ্ডৰ খবৰ য'ত নিৰ্বাচনী হিংসা হৈছে 40 নম্বৰ ভাণ্ডাৰী সমষ্টিৰ ওল্ড উখাত গুলীবৰ্ষণ এনপিপি আৰু এনপিএফৰ মাজত সংঘৰ্ষ এনপিএফৰ সমৰ্থকে গুলীয়ালে এনপিপিৰ কৰ্মীক আমি পুনৰবাৰ আপোনালোকক জনাইছোঁ নাগালেণ্ডত নিৰ্বাচনী হিংসা 40 নম্বৰ ভাণ্ডাৰী সমষ্টিৰ ওল্ড উখাত এই গুলীবৰ্ষণৰ ঘটনা এনপিপি আৰু এনপিএফৰ মাজত সংঘৰ্ষ হৈছে তাত এনপিএফৰ সমৰ্থকে গুলীয়াইছে এনপিপিৰ কৰ্মীক দুই এটা বিক্ষিপ্ত ঘটনা নিৰ্বাচনৰ পূৰ্বে সংঘটিত হৈছিল আকৌ এবাৰ আন এক বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে নিৰ্বাচনী হিংসাৰ খবৰ আমি আপোনালোকক জনাইছোঁ 40 নম্বৰ ভাণ্ডাৰী সমষ্টিৰ ওল্ড উখাত এই গুলীবৰ্ষণৰ খবৰ এনপিপি আৰু এনপিএফৰ মাজত সংঘৰ্ষ হৈছে তাত এনপিএফৰ সমৰ্থকে গুলীয়ালে এনপিপিৰ কৰ্মীক আজি পুৱাৰ ভাগতে ভোট গ্ৰহণৰ বাবে ওলাই আহিছিল ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছিল নাগালেণ্ডৰ জনতা আৰু পুৱা বহুকেইটা ভোট কেন্দ্ৰত দীঘলীয়া শাৰী আমি দেখিবলৈ পাইছিলোঁ তেতিয়ালৈকে সকলো ঠিকেই আছিল কিন্তু হঠাৎ এই অঘটন সংঘটিত হৈছে ওল্ড উখাত 40 নম্বৰ ভাণ্ডাৰী সমষ্টিৰ উখাৰ খবৰ আমি জনাইছোঁ এনপিপি আৰু এনপিএফৰ মাজত সংঘৰ্ষ হৈছে তাত শান্তিপূৰ্ণভাৱে নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকাৰ মাজতে হঠাৎ এই অঘটনটো সংঘটিত হৈছে আৰু নিৰ্বাচনী হিংসাই অন্য এক ৰূপ লৈছে ওল্ড উখাত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়তো কোনো স্থানত নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছিল বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল কিন্তু আজি ভোট গ্ৰহণৰ দিনটোতেই নাগালেণ্ডত এই নিৰ্বাচনী হিংসাৰ খবৰ 40 নম্বৰ ভাণ্ডাৰী সমষ্টিৰ পৰা আহিছে এই খবৰটো এনপিপি আৰু এনপিএফৰ মাজত তাত সংঘৰ্ষ হৈছে এনপিএফৰ সমৰ্থকে গুলীয়ালে এনপিপিৰ কৰ্মীক আমি অধিক তথ্যৰ বাবে সাংবাদিকৰ সৈতে যোগাযোগ স্থাপন কৰিম কিছু দৃশ্য আমি সম্পাদিত ৰূপত দেখুৱাইছোঁ গুলীচালনাৰ ঘটনা যিহেতু সংঘটিত হৈছে আৰু এই ঘটনাক লৈ লগে লগে আৰক্ষীয়ে অৱশ্যে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছে যাতে কোনো অন্য লোক আঘাতপ্ৰাপ্ত হ'বলগীয়া নহয় বা সাধাৰণ ৰাইজৰ ওপৰত কোনো প্ৰভাৱ নপৰে তাৰ বাবেই তাৎক্ষণিকভাৱে তাত ব্যৱস্থা লোৱা হৈছে আমাৰ সাংবাদিক অনমোল যাদৱ ফোনলাইনত আছে অনমোল অধিক তথ্য বিচাৰিছোঁ আপোনাৰ পৰা প্ৰাঞ্জল মই বৰ্তমান আমি যিটো আমাৰ হাতলৈ তথ্য আহি পৰিছে ভাণ্ডাৰী সমষ্টিৰ অন্তৰ্গত মেককুলা যিটো গাঁও আছে তাত এনপিএফ আৰু এনপিপি দুটা দলৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে তাৰ সমান্তৰালকৈ আপোনাৰ যিটো ভাণ্ডাৰী সমষ্টিৰ অন্তৰ্গত কেইবাটাও জিলাত এনেদৰে বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে আৰু আমি উল্লেখ কৰিব লাগিব এজন লোক তেওঁ আহত হৈছে গুলী হাতত লাগিছে বুলি আমাৰ হাতত তথ্য আহি পৰিছে প্ৰাঞ্জল এটা কথা উল্লেখ কৰিব লাগিব কিন্তু সংবাদ মাধ্যমক তাত যাবলৈ প্ৰৱেশ নিষেধ কৰিছে কিন্তু আমি অলপ দূৰত অৱস্থিত আছো ঘণ্টা সময়ৰ পিছত আমি তালৈ উপস্থিত হ'ম আৰু এটা কথা উল্লেখ কৰিব লাগিব ইয়াত বাৰম্বাৰ যেনেদৰে উগ্ৰবাদী সংগঠনৰ লোক জড়িত আছে নে কোন জড়িত আছে তেওঁলোকে তথ্য পোহৰলৈ অহা নাই কিন্তু নিৰাপত্তা যথেষ্ট সংখ্যক উখা জিলা বা মোতায়েন কৰা হৈছে আৰু সেই স্থানত আমি যিটো খবৰ আমাৰ হাতলৈ আহি পৰিছে উখা জিলা বা যথেষ্ট সংখ্যক নিৰাপত্তা তালৈ প্ৰেৰণ কৰা হৈছে যাতে আৰু পৰিস্থিতি বিষম নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাঞ্জল যথেষ্ট সংখ্যক নিৰাপত্তা প্ৰেৰণ কৰা হৈছে আৰু ঘণ্টা সময়ৰ পিছতে ইয়াত
অনমোল NSCNIM ভাবুকি দিছিল বিজেপিৰ এজন প্ৰাৰ্থীক ভোটদান নকৰিবলৈ সমষ্টিবাসীক আহ্বান জনাইছিল এনে ঘটনা তাত সংঘটিত হৈছিল যত উগ্ৰপন্থী সংগঠনৰ কথা আপুনি উল্লেখ কৰিছে যেহেতু ইয়াৰ আৰত আন কিবা কাৰণ থাকিব পাৰে নেকি কিন্তু ইয়াতো NPPৰ সমৰ্থকে NPFৰ সমৰ্থকে NPPৰ কৰ্মীক গুলিওৱাৰ কথা হৈছে ইয়াত স্বাভাৱিকতে অন্য কোনো উগ্ৰপন্থী সংগঠনৰ কথা নাহিব হয় হয় ইয়াত এটা কথা দুই ফৌজৰ মাজতে যেটো গুলিচালনা সংগঠিত হৈছে তাত কোনো বিজেপি লোক বা বেলেগ দল জড়িত নাই তাৰ NPF আৰু NPP দুটা দলৰ মাজতে যেটো গুলিচালনা সংগঠিত তাৰ উল্লেখনীয় যেটো আপোনাৰ ভান্ডাৰী সমষ্টিত দুটা আৰু বিক্ষিপ্ত ঘটনা মাৰপিটৰ ঘটনা সংগঠিত হৈছে আমি সেই ঠাইবিলাকলৈ যাবলৈ চেষ্টা কৰিম কিন্তু এটা কথা প্ৰাঞ্জল আমি উল্লেখ কৰিছো বাৰম্বাৰ সংবাদ মাধ্যমক লোকসকলত সেই ঠাইবিলাকলৈ যাবলৈ তেওঁলোকে বাধা প্ৰদান কৰিছে যেটো NPFৰ বা NPPৰ যিসকল এজেন্ট আছে তেওঁলোকে আমাক বাধা প্ৰদান কৰিছে বাৰম্বাৰ কাৰণ সেই জেগালৈ আমি গলে তেওঁলোকৰ বহুত তথ্য ফাদিল হ'ব পাৰে বা যিবিলাক হৈ আছে সেইবিলাক আমাক প্ৰকাশ কৰিবলৈ আমাক যাবলৈ দিয়া নাই প্ৰাঞ্জল অনমোল আপোনাক ধন্যবাদ জনাইছো কিন্তু প্ৰতিটো তথ্য আপুনি সংগ্ৰহ কৰি থাকক পৰৱৰ্তী সময়ত সেইবোৰ তথ্য আমি সম্প্ৰচাৰ কৰিম কিন্তু এটা কথা এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ যে এটা স্থানতে বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই এটা স্থানত যদি গুলি হৈছে আন কৰবাত আকৌ হতাহতিও হৈছে আমাৰ সাংবাদিকগৰাকীয়ে কৈছে যে কেইবাটাও ভোট কেন্দ্ৰৰ আশে-পাশে এই বিক্ষিপ্ত ঘটনাবোৰ হৈ আছে বিশেষকৈ ওল্ড উখাৰ এই ওল্ড উখাৰ কেইবাটাও ভোট কেন্দ্ৰৰ আশে-পাশে বিক্ষিপ্ত ঘটনাবোৰ হৈ আছে কিন্তু শেহতীয়া খবৰবোৰৰ বাবে আমি পুনৰ পৰৱৰ্তী সময়ত যোগাযোগ কৰিম সাংবাদিকৰ সৈতে মুঠতে এক বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে নাগালেণ্ডৰ কেইবাটাও সমষ্টিৰ পৰা লক্ষণীয় হ'ব বিয়লিৰ ভাগলৈকে এই ভোট গ্ৰহণ প্ৰক্ৰিয়া কিমান সুকলমে চলি থাকে আনফালে ভোট গ্ৰহণৰ মাজতে নাগালেণ্ডত আন এক উত্তেজনাৰ খবৰ আলাংটাকিত ভোট গ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল মুককচাঙৰ উমা বস্তিত ভোটদাতালৈ শিলগুটি নিক্ষেপ কৰাৰ ঘটনা সংঘটিত হৈছে দুটা ফৌজৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছে তাত শিলাবৰ্ষণৰ বাবে ভোটদান সাময়িকভাৱে স্থগিত কৰা হৈছে আশংকা কৰা হৈছিল যে এইবাৰ নাগালেণ্ডৰ নিৰ্বাচনৰ সময়ত বা ভোট গ্ৰহণৰ দিনটোত কিছু বিক্ষিপ্ত ঘটনা হ'ব পাৰে সেই সন্দেহ নিৰ্বাচন আয়োগেও প্ৰকাশ কৰিছিল যাৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল ভোট কেন্দ্ৰৰ আশে-পাশে ভোট কেন্দ্ৰসমূহত প্ৰতিটো স্থানতে নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছিল অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছিল কিন্তু তাৰ মাজতো বিক্ষিপ্ত ঘটনাবোৰ হৈ আছে ভোট গ্ৰহণৰ মাজতে নাগালেণ্ডত উত্তেজনাৰ সৃষ্টি হৈ আছে আলাংটাকিত ভোট গ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ খবৰ মুককচাঙৰ উমা বস্তিত ভোটদাতালৈ শিলগুটি নিক্ষেপ কৰাৰ ঘটনা সংঘটিত হৈছে এইবাৰ দুটা ফৌজৰ মাজত মাৰপিটৰ ঘটনা হৈছে তাত শিলাবৰ্ষণৰ বাবে ভোটদান তাত সাময়িকভাৱে স্থগিত ঘোষণা কৰা হৈছে ভোটদান সাময়িকভাৱে সেই স্থানত বা সেই কেন্দ্ৰটোত স্থগিত ঘোষণা কৰা হৈছে কাৰণ কোনো দুৰ্বৃত্তই শিলগুটি নিক্ষেপ কৰিছে ভোটগ্ৰহণ কেন্দ্ৰলৈ লক্ষ্য কৰি যাৰ ফলতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কিন্তু কোন জড়িত এতিয়ালৈকে স্পষ্ট হোৱা নাই এটা দুষ্ট চক্ৰই এই কাম সংঘটিত কৰিছে ভোটদাতাক লক্ষ্য কৰি শিলগুটি নিক্ষেপৰ ঘটনা এয়া যাতে ভোটদাতাই নিজৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে তাৰ বাবে হয়তো তেনেধৰণৰ লক্ষ্যৰে হয়তো সেই দুষ্ট চক্ৰটোৱে শিলগুটি নিক্ষেপ কৰিছিল যাৰ ফলত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে সেই ভোটগ্ৰহণ কেন্দ্ৰটোত এয়া হৈছে মুককচাঙৰ উমা বস্তিৰ ভোটগ্ৰহণ কেন্দ্ৰৰ খবৰ দুটা ফৌজৰ মাজত প্ৰথমে সংঘাত হ'ল তাৰ পাছত ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত থকা ভোটাৰসকলক উদ্দেশ্যে শিলগুটি নিক্ষেপ কৰা হ'ল এতিয়া সাময়িকভাৱে সেই কেন্দ্ৰটোত ভোটদান স্থগিত ঘোষণা কৰা হৈছে আমাৰ সাংবাদিক জ্যোতিপ্ৰসাদ গগৈ বৰ্তমান ফোন লাইনত আছে জ্যোতিপ্ৰসাদ অধিক তথ্য বিচাৰিছো নিশ্চয়কৈ প্ৰাঞ্জল ক'ব লাগিব যে যি মুককচাং জিলাৰ 10টা সমষ্টিত আচলতে ভোট গ্ৰহণ যিহেতু চলি আছে 7 বজাৰ পৰা চলি আছে শান্তিপূৰ্ণভাৱে চলি আছিল কিন্তু কিছু কিছু জেগাত বিক্ষিপ্ত কিছু ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আমি কিছুমান পূৰ্বে এটা খবৰ পাইছো যে যি উমা বস্তি আছে তাত এটা যি আলংটাকি সমষ্টি যি মৰিয়নি একেবাৰে কাষৰ এটা যি সমষ্টি সেই সমষ্টিটো উমা বস্তিত দুটা ফৌজৰ মাজত আচলতে সংঘাতৰ সৃষ্টি হয় কোনো এক দুষ্ট চক্ৰই আচলতে শিলগুটি বৰ্ষণ কৰে যি ভোট দান কৰিবলৈ আহিছিল পোৱা যিসকল ভোটাৰ আহিছে তেওঁলোকলৈ শিলগুটি নিক্ষেপ কৰি ইয়াৰ পাছতে আচলতে পৰিৱেশ উত্তপ্ত হৈ পৰে সংঘাতৰ সৃষ্টি হয় যাৰ কাৰণে তাৰ যিসকল মেজিষ্ট্ৰেট আছিল বা নিৰাপত্তাৰক্ষী আছিল তেওঁলোকে বৰ্তমান তাত ভোট গ্ৰহণ প্ৰক্ৰিয়া বৰ্তমান স্থগিত ৰাখিছে কিন্তু কিছু সময় আলোচনা চলি আছে কিছু সময় পিছত হয়তো পুনৰ তাত ভোটদান প্ৰক্ৰিয়া আচলতে আৰম্ভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে প্ৰাঞ্জল
ধন্যবাদ জ্যোতিপ্ৰসাদ এই মুহূৰ্তত আপোনাক কিন্তু সাময়িকভাৱেহে তাত স্থগিত ঘোষণা কৰা হৈছে আৰু সাংবাদিকে কৈছে যে কিছু সময়ৰ পাছত পুনৰ আৰম্ভ হ'ব কিন্তু আন যাতে বিক্ষিপ্ত ঘটনা সেই কেন্দ্ৰটোৰ আশে পাশে সংঘটিত নহয় তাৰ ওপৰত চোকা দৃষ্টি ৰখা হ'ব আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা নিৰ্বাচন সন্দৰ্ভত অধিক খবৰ আমি জনাই থাকিম কিন্তু এইখিনিতে সময় পুনৰ বাণিজ্যিক বিৰতিৰ